বেজালিৰ চলেৰে চলে ধৰ্মান্তকৰণ চিকিৎসাৰ সুযোগত কৰে ব্ৰেইন ৱাছ নিশা হলেই কেৰলৰ ধ্বনিৰে মুখৰিত হয় এটা বিশেষ ঘৰ শেহতীয়াকৈ পলাশবাৰীৰ বৰদুৱাৰৰ ফেলেৰা গাঁৱত একাংশ লোকক প্ৰলোভনেৰে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তকৰণ কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে আমি আজি ফাদিল কৰিবলৈ ওলাইছো এই চক্ৰৰ মূল নায়কৰ পৰিচয় সত্যৰ অনুসন্ধানত সম্ভেদ ওলাইছে এই ধৰ্মান্তকৰণৰ আঁৰৰ ব্যক্তিৰ এই ঘৰটো ভালকৈ চাওক এই ঘৰটো এতিয়া বিতৰ্কৰ কেন্দ্ৰ কাৰণ এই ঘৰটোৰ পৰাই চলি আছে এক ভয়ানক চক্ৰ এই চক্ৰ হৈছে ধৰ্মান্তকৰণৰ চক্ৰ এই ঘৰটোৰ গৰাকী হৈছে ৰূপম ৰাভা এই ৰূপম ৰাভাৰ বিৰুদ্ধে এতিয়া উঠিছে গুৰুতৰ অভিযোগ বেজালিৰ নামত ৰূপমে বৃহৎ সংখ্যক লোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ অভিযোগ উঠিছে প্ৰথমে মন কৰক এই গাঁওখনৰ কিছু দৃশ্য এই গাঁওখনৰ নাম হৈছে ভেৰভেৰী ছয়গাঁৱৰ ভেৰভেৰীৰে ৰূপম ৰাভা আৰু পত্নী দিনিতা ৰাভাই আন এটা ধৰ্মৰ লোকক প্ৰলোভিত কৰি ধৰ্মান্তৰিত কৰাৰ অভিযোগ উঠিছে ৰূপম ৰাভাৰ এই ঘৰটোৰ পৰাই দক্ষিণ কামৰূপৰ প্ৰায়সমূহ অঞ্চলত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ চলিছে কিছুদিন পূৰ্বে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ভেলেৰা গাঁৱৰ 4টাকৈ পৰিয়ালক হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ আৰুটো আছিল এইজন ৰূপম ৰাভাই জাতিৰ নাই আমাৰ সব হিন্দুই মানুহ তেনেস্থলত আমাৰ এই ৰূপম ৰাভাই মানে বহুদিন বাহিৰত আছিলে ক'ত আছিলে আমি সঠিক নাজানো থাকি তেনেকৈ সি খ্ৰীষ্টিয়ান হৈ আহিলে কোনোবা খ্ৰীষ্টিয়ান মানুহৰ প্ৰৰচনাত পৰি সি এটা ধৰ্ম প্ৰচাৰক হিচাপে এটা সি স্বীকৃতি পাল চাগে তেনেকৈ থাকি সি এজন দুজন তান্তৰ বংশী তাৰ মাক দেউতাকৰ পৰিয়ালটো হ'ল তাৰ মামাক হ'ল তাৰ কোনোবা সৰু মামাক হ'ল ডাঙৰ মামাক হ'ল এনেকৈ সেইকেইজন মানুহ সিহঁতে ক'লে খ্ৰীষ্টিয়ান হ'ল হোৱাৰ পাছত আকৌ অন্য গাঁৱত পাটগাঁও ঔগুৰি এনেকুৱা ধৰণৰ প্ৰভাৱ পৰি গ'ল আৰু সিহঁতে প্ৰচাৰ কৰি আছে কিন্তু আজিলৈকে আমাৰ গাঁৱৰ পদক্ষেপ এটা আছে যে আমি যিকেইজন হৈছে আৰু দ্বিতীয় আৰু হ'ব নিদিওঁ তেনেকুৱা এটা আমাৰ পদক্ষেপ আছে আৰু লগতে তেখেতসকলে বেলেগ বেলেগ গাঁৱৰ পৰা বহুত মানুহ আহি ইয়াতে গীৰ্জা কৰে বুলি গম পাওঁ ইয়াতে কিবা কৰে বুলি গম পাওঁ আমি এটাই নিৰ্দেশনা দিছোঁ ৰাইজৰ পৰা যে ইয়াত কোনো গীৰ্জা বনাব নোৱাৰিব কোনো প্ৰাৰ্থনা কৰিব নোৱাৰিব বাহিৰ প্ৰাৰ্থনাটো এখেতসকলৰ ঘৰতে হৈছিল এখেতে যি মেইন আৰু ধৰ্ম প্ৰচাৰক খ্ৰীষ্টিয়ান প্ৰচাৰক ৰূপম ৰাভাই আৰু যি ভেলেৰা কাণ্ডৰ যি ঘটনাটো ঘটিলে সেই ঘটনাটোৰ মেইন এখেতে হয় তেনেকৈ তেওঁসকলে তাৰমানে আমাৰ ৰাইজৰ পৰা ফালৰি কাটি থাকে আমিও এবাৰ দিব লগা হ'ল এই অৱস্থাত মানে এনেকৈ চলি থাকিল থাকি আমি গম পাওঁ মানে বহু কাৰণে ৰূপম ৰাভা হেনো মানে ধৰ্ম প্ৰচাৰক খ্ৰীষ্টীয় ধৰ্ম আৰু মানে ঘৈণীয়েকে যিবিলাক মানুহৰ মানে অসুখ বিসুখ হয় সেই মানুহবিলাকৰ মানে চিকিৎসাও কৰে বোলে সেইখিনি আমি গম পাওঁ ৰাভা কি নাম দিনিতা ৰাভা তেওঁ ক'ৰ হয় এনে ইয়াৰে আছিলে ইয়াৰ নহয় তাই মানে থগুৰিৰ পৰা বিয়া হৈ আহিছে এনেকেই মানে ৰূপম ৰাভাই মানে ওলাই গৈয়ে মানে তাইক মানে বিয়া পাতিলে আপোনালোকে দেখা এই ঘৰটোলৈ নিশাৰ ভাগত বহু অচিনাকি ব্যক্তিৰ আগমন ঘটে নিশা কেৰেলৰ ধ্বনিৰে গীৰ্জাঘৰত পৰিণত হয় এই ঘৰটো সত্যৰ আগত গাঁওবাসীয়ে জনোৱা মতে ৰূপম ৰাভাই বেজৰ দৰে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকৰ ঘৰলৈ গৈ যীশুখ্ৰীষ্ট আৰু বাইবেলৰ অনুকৰণ কৰোৱাই চিকিৎসা প্ৰদান কৰে আৰু প্ৰলোভনেৰে লোকসকলক ধৰ্মান্তৰিত কৰে তৰা চৰা লগাইছিল এতিয়া মানে আজি হ'ল নেকি 3-4 সপ্তাহমান এইটো হ'ল নেকি তাৰপিছত এতিয়া বৰ্তমানৰ তেওঁলোকৰ ঘৰৰ বেক চাইডে এখনত দেখিবতো কথা যেন পাওঁ আৰু দেখিছোঁ এই কি কেৰল চেৰল হয় নেকি ইয়াতে কেৰল হয় মাজে হয় আৰু আপোনালোকে শুনিছিলে শুনিছিলোঁ মাজে দেখা আৰু ইয়াত বেলেগৰ পৰা মানুহ আহে বুলি শুনিছোঁ মানুহ আহে সেইবিলাকৰ মানে বিভিন্ন গাঁৱৰ পৰা 2-জন আহি তেওঁলোকৰ তাৰমানে কিবা দৈৱ শক্তি আছে নেকি সেইবিলাকো চাই বাহিৰৰ পৰা আহে নেকি বাহিৰৰ পৰাও আহে ক'ৰ পৰা আহে বুলি সেই ক'বা ধবৰী নেকি কিবা বহুত দূৰৰ মানুহ আহে বাংলাদেশ আহে নেকি এইবিলাক শুনা নাই কিন্তু আহে আৰু বহুত দূৰৰ পৰা আহে গাড়ী লৈ আহে কি ৰাতি কৈছিলে নেকি এইটো ধৰ্মটো গ্ৰহণ কৰক বা কিবা কৰক এনেকুৱা নাই আকৌ আমাক কিন্তু কোৱা নাই কিন্তু হয়তো সিহঁতৰ ভাগী বংশবিলাকক হয়তো ক'ব পাৰে কেনেকুৱা কি ধৰণে সুযোগ সুবিধা পায় যাৰ কাৰণে আকৰ্ষিত হৈছে
তাৰমানে তোমালোকেতো সেইটো নাজানা, সেইটো হ'ল মানে কিছুমানে এই ধনন্তৰী আছে যে তন্ত্ৰ মন্ত্ৰ আছে, সেইবিলাকৰ কাৰণে কিছুমান ৰোগীয়া মানুহ আছে, সেই ৰোগীয়া মানুহবিলাকে তাৰমানে তেওঁলোকৰ তাত আহে আৰু চিকিৎসা কৰাৰ কাৰণে। এনেকুৱা ডক্টৰৰ তাত ৰোগীয়া মানুহবিলাক যায়, ঠিক তেনেকৈ তাৰমানে সেই তেওঁলোকৰ তাতেও সেই চিকিৎসা কৰাৰ কাৰণে আহে। আৰু কিছু তাৰমানে ভালো পায়, সেইকাৰণে মানে দূৰৰ মানুহখিনিয়ে বেছি আকৰ্ষণ কৰে। এওঁলোকৰ কি স্বাস্থ্য বা এনেকুৱা শিক্ষা ফ্ৰী নেকি? তেওঁলোকৰ কিবা ব্যৱস্থাবিলাক কিবা গম পায় নেকি? এইটো স্বাস্থ্যৰ ক্ষেত্ৰত ফ্ৰী নহয়। গঞা ৰাইজৰ অভিযোগ, ৰূপম ৰাভাৰ মুখ্য নেতৃত্বতে এই অঞ্চলসমূহত চলে বলে কৌশলে ধৰ্মান্তকৰণ চলি আহিছে। ছয়গাঁৱৰ হাতীগড়, জালুকবাৰী, কুলচি, জাৰুৱা গাঁও, দলং মলং, পাটগাঁও, ভেৰভেৰী, সন্যাসী আদি অঞ্চলত ধৰ্মান্তকৰণক এক ব্যাধিৰূপে বিয়পাই তুলিছে ৰূপমে। খ্ৰীষ্টান ধৰ্মৰ নিয়মত বিয়া পাতিছে নেকি? কিহৰ নাম? কি আপোনালোকে তেওঁলোকে তাৰমানে খ্ৰীষ্টান ধৰ্মৰ নামত বিয়া পাতিছে, তেওঁলোক সেই ধৰ্ম লৈ পেলাই? আমাৰ সমাজৰ লগত হিন্দু সমাজৰ লগত তাৰমানে বিয়া পাতা নাই। তেওঁ আগৰ পৰা খ্ৰীষ্টান আছিলে নেকি? নাই নাই, সেইটো মানে তেওঁলোকে কোৱা মতে এই ৰাভাই বুলি কৈ আছে আমাৰ তেনেকুৱা। বাকী এই আপোনাৰ চিকিৎসা পাতি যে কিবা তেনেকুৱা কিবা মানে তেওঁলোকে এই যীশুৰ প্ৰাৰ্থনা কৰিলে সাধাৰণতে মানে বেমাৰ আজাৰ ভাল হৈ যায়, অসুখ ভাল হৈ যায়, এনেকুৱা ধৰণৰ কথাবিলাক মানে তেওঁলোকে মানুহবিলাকক কয়, আমি শুনা পাওঁ, কিন্তু আমি তেওঁলোকৰ ঘৰত যোৱা নাই, আমাক মানে কোৱা নাই এনেকুৱা ধৰণৰ। গতিকে সেনেকৈ মানুহবিলাকে আহি পেলাই তেওঁলোকৰ লগত চিকিৎসা কৰাৰ পিছত আৰু তেওঁলোকে এই ধৰ্মটো গ্ৰহণ কৰাৰ কিবা এটা মানে কৌশল তেওঁলোকক দি দিয়ে, সেইমতে হয়তো এইবিলাক বাঢ়ি যাই আছে আৰু তেনেকুৱা মানে প্ৰচাৰ কৰে তেওঁ আৰু। এতিয়া আপোনাৰ এই বহৎপুৰ আছে, ইফালে বহৎপুৰ, ইয়াতে আমাৰ ফেৰিঘেৰি থাকিলে, এই নেপালীপাৰা থাকিল, এই পাটগাঁও নেপালীপাৰা সেইখিনি, তাৰপিছত জালুকবাৰী সিফালে থাকিল, এনেকৈ মানে আছে, বোধহয় জালুগাঁৱতো আছে তেনেকুৱা। এইফালে কলচিত আছে, মানে কলচি দলং মলং এইখিনিত এনেকৈ গম পাওঁ। হাতীগড়তো আছে নেকি, সেইটো অগৰি আছে, হাতীগড় আছে, এইখিনি ওচৰৰ মানে গাঁওকেইখনত মানে আছে আৰু দুই প্ৰভাৱ মানে পৰি আছে, এনেকৈ বাঢ়ি গৈ আছে প্ৰভাৱটো। 40জনীয়া খ্ৰীষ্টিয়ান মিছনাৰীৰ এটা দলে অতি সংগোপনে দক্ষিণ কামৰূপত প্ৰলোভন, ভয়, ভাবুকিৰে খ্ৰীষ্টিয়ান ধৰ্মলৈ দীক্ষিত কৰাৰ চেষ্টা চলাই আহিছে। অগৰি গাঁৱৰ 14টা পৰিয়াল ইতিমধ্যে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে। খ্ৰীষ্টান ধৰ্মত দীক্ষিত হ'লে বিভিন্ন ৰোগ আৰোগ্য হয় বুলিও এক অপপ্ৰচাৰ চলাইছে খ্ৰীষ্টিয়ান মিছনাৰীয়ে। মানে এই যীশুক প্ৰাৰ্থনা কৰিলে অসুখ বিসুখ ভাল হৈ যায়, যিটো কৌশল, এই কৌশলটো কিমান দূৰ সত্য বুলি পেলাই মই মানে কথা পাতিছিলোঁ মানে সেই সন্যাসী গাঁৱৰ গাঁওবুঢ়াৰ লগত, খ্ৰীষ্টিয়ান ধৰ্ম মানে লোক, তেওঁলোকৰ মই সুধিছিলোঁ যে আপোনালোকে যে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে, বোলে আপোনালোকৰ কিবা মানে কথা আছে নেকি যে এই কি কয় যীশুৰ প্ৰাৰ্থনা কৰিলে অসুখ বিসুখ ভাল হৈ যায়? নাই নাই, সেইবিলাক একো নাই, সেইবিলাক আমাৰ একো মানে হেৰি নাই, বোলে আমি এতিয়া ধৰক এই যীশু প্ৰাৰ্থনা কৰিলে যে এই বেমাৰ ভাল হ'ব, অসুখ ভাল হৈ যায়, সেইবিলাক আমাৰ একো কথা নাই। আনহাতে দক্ষিণ কামৰূপত চলা এই ব্যাপক ধৰ্মান্তকৰণক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মিছনাৰীসকলে যিদৰে মিছনেৰে কাম কৰিছে, আমি একচুৱেলি জল জীৱন মিছনহে ল'ব লাগে, অৰুণোদয় মিছন ল'ব লাগে, ধৰ্মান্তৰণৰ যিটো মিছন লৈছে এইটো ইমিডিয়েট বন্ধ হ'ব লাগে। মই সেইটোৱেই তেওঁলোকক মানে চিনচিয়াৰলি ৰিকুৱেষ্ট কৰিম, কাৰণ তেওঁলোকে ইংলিছ কয়তো, আমি ইংৰাজীতে ক'লোঁ আৰু ইট ইজ আৱাৰ চিনচিয়াৰ ৰিকুৱেষ্ট, প্লিজ ষ্টপ দ্য কনভাৰ্চন, দোজ আৰ মিছনাৰীজ। পলাশবাৰীৰ ঘটনাক্ৰমৰ পিছৰ পৰাই ৰূপম ৰাভাই পত্নীৰ সৈতে আত্মগোপন কৰি আছে।